বিজনীত স্বাধীনতা দিৱস উপলক্ষে ৰাইজৰ মাজত শীতল খোৱা পানী বিতৰণ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিজনী আঞ্চলিক কমিটিৰ উদ্যোগত বিজনীৰ ক্ৰীড়া সংস্থাৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত ৰাইজৰ সুবিধাৰ্থে শীতল খোৱা পানী যোগান ধৰা হয়। ৰাইজৰ সেৱা আৰু সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে গ্ৰহণ কৰা এই উদ্যোগৰ জৰিয়তে স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত মানৱতা আৰু সেৱাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰা হয়। অনুষ্ঠানত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি বিশ্বজিৎ ৰজক দাস, চিৰাং জিলাৰ উপদেষ্টা পৱন তাৰাবদাৰ, বিষ্ণুপুৰ আঞ্চলিক কমিটিৰ সভাপতি প্ৰসেনজিৎ মণ্ডল আৰু বিজনী আঞ্চলিক কমিটিৰ সম্পাদক প্ৰসেনজিৎ সাহা উপস্থিত থাকে। ফেডাৰেশ্যনৰ নেতৃবৃন্দই কয় যে দেশৰ স্বাধীনতা দিৱস কেৱল উদযাপনৰ দিন নহয়, বৰং সমাজ আৰু দেশৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰাৰো এক বিশেষ সুযোগ। ৰাইজৰ সেৱাৰ জৰিয়তে দেশপ্ৰেম, ঐক্য, ভাতৃত্ববোধ আৰু মানৱতাৰ বাৰ্তা সমাজলৈ আগবঢ়োৱাই সংগঠনটোৰ মূল লক্ষ্য বুলি তেওঁলোকে উল্লেখ কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আমি সদৌ অসম বাঙালী ফেডাৰেশ্যন আঞ্চলিক কমিটিৰ তৰফৰ পৰা আজি শীতল পানী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শীতল পানী সেৱা আগবঢ়াইছোঁ। ছাত্ৰ ছাত্ৰী এই গৰমত পানীটো পালে অলপ ভাল পাব, ইয়াৰ কাৰণে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে এই উদ্যোগ আজি লৈছোঁ।